মই প্ৰথমতে মহাবীৰ লাচিত সেনাৰ সমূহ সদস্যবৃন্দকে মই আদৰণি জনাইছোঁ। বুন্দা আঞ্চলিক জনজাতি ক্ৰীড়া আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ খেলপথাৰত অহা 23 আৰু 24 নৱেম্বৰ দুদিনাকৈ লাচিত দিৱস পতাৰ যি আয়োজন কৰিছে, আমাক স্থানীয় আমাৰ অভ্যৰ্থনা সমিতি হিচাপে আমাক ৰাখিছে, মোক শাখাত সম্পাদক হিচাপে আমাৰ মৃদুল হাজৰিকাক অভ্যৰ্থনা বিভাগৰ সভাপতি হিচাপে ৰাখিছে। আমি এই মহাবীৰ লাচিত দিৱস আমি এই মহাবীৰ লাচিত সেনাৰ সমূহ সদস্যবৃন্দক যিমান পাৰোঁ আমি স্থানীয় হিচাপে আমি তেখেতলোকক সহায় কৰিম। আৰু এই দুদিনীয়া কাৰ্যসূচীত মই আমাৰ এই অঞ্চলৰ সমূহ ৰাইজকে এই বীৰ লাচিত দিৱস অনুষ্ঠানত আহি উপভোগ কৰিবৰ বাবে অনুৰোধ জনাওঁ আৰু সকলোকে মই আমন্ত্ৰণ জনাইছোঁ। লগতে আজি ইয়াতে কেন্দ্ৰীয়ভাৱে পতাৰ বাবে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ। নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় লাচিত দিৱস আৰু মহাবীৰ লাচিত সেনাৰ অভিৱৰ্তন আমি অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছোঁ। গতিকে আপোনালোকৰ থ্ৰু দি সদৌ অসমবাসী ৰাইজক আমি নিমন্ত্ৰণ, লগতে সহায় সহযোগিতা আৰু সুদিহা পৰামৰ্শ বিচাৰিলোঁ। আজি তাৰে প্ৰথম যি আমাৰ কাৰ্যসূচী আছিলে, লাই সূতা প্ৰতিষ্ঠা কৰিলোঁ। আজি ইতিমধ্যে আমাৰ সুকলমে কাৰ্যসূচী সফল হৈছে। 23 আৰু 24 তাৰিখে অনুষ্ঠিত কৰিব লোৱা এই আমাৰ প্ৰগ্ৰেমটোত সকলোৰে উপস্থিতি আৰু সুদিহা পৰামৰ্শ কামনা কৰাৰ লগতে আমাৰ যিখিনি কাৰ্যসূচী আমি হাতত লৈছোঁ তাকে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। 23 তাৰিখৰ দিনাখন আমাৰ পোনপ্ৰথমে আমাৰ গোটেই খেল ধেমালিখিনি আমি অনুষ্ঠিত কৰিব লৈছোঁ। যিহেতু উঠি অহা প্ৰজন্মক আমি খেলৰ জৰিয়তে অসম লগতে বিশ্ববাসী আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি লাচিতৰ আদৰ্শৰে তেখেতসকলক উলিয়াই আনিব বিচাৰিছোঁ। সেয়েহে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা, লগতে তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, ৰচনা প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ। লগতে সন্ধিয়ালৈ আমি আধুনিক নৃত্য প্ৰতিযোগিতাও ৰাখিছোঁ 23 তাৰিখৰ দিনাখন। আৰু ৰাতি আমাৰ সাংস্কৃতিক সন্ধ্যা হ'ব 23 তাৰিখৰ দিনাখনো। 23 তাৰিখৰ দিনাখন সাংস্কৃতিক অনুষ্ঠানত শিশু শিল্পী আশা আয়ুষ্মানৰ গীতৰ পৰিৱেশন হ'ব। লগতে বাণী বিধি আছে, উদীয়মান যুৱ শিল্পী জয়ন্ত কুমাৰ দাস, এই তিনিগৰাকী 23 তাৰিখৰ সাংস্কৃতিক সন্ধ্যাত তেখেতসকল উপস্থিত থাকিব। পিছদিনাখন আমাৰ 24 তাৰিখৰ মূল কাৰ্যসূচী থাকিব। 24 তাৰিখৰ দিনাখন আমাৰ পোনপ্ৰথমে বৃক্ষৰোপণ কাৰ্যসূচী হ'ব পুৱা, আৰু লগতে পুৱা আমাৰ পতাকা উত্তোলন মেইন কাৰ্যসূচী, সভাপতিৰ দ্বাৰা আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হ'ব। দিনত আমাৰ মুকলি সভা থাকিব আৰু লগতে আমাৰ মহাবীৰ লাচিত সেনাৰ অভিৱৰ্তন হ'ব 24 তাৰিখৰ দিনাখন। 24 তাৰিখৰ দিনাখনে আকৌ সন্ধিয়ালৈ আমাৰ প্ৰতিনিধি সভা হ'ব। আমাৰ সংগঠনৰ বিভিন্ন জিলাৰ পৰা যিখিনি আমাৰ ৰিপ্ৰেজেণ্টেটিভ আহিব, সেই সকলোখিনি লৈ পেলাই আমি প্ৰতিনিধি সভা আয়োজন কৰিছোঁ। আৰু সন্ধিয়ালৈ সাংস্কৃতিক সন্ধ্যা আকৌ পুনৰ 24 তাৰিখেও আছে। সাংস্কৃতিক সন্ধ্যাৰ 24 তাৰিখৰ মূল আকৰ্ষণ লোহিত গগৈ, যিজনে বৈপ্লৱিক গান গাইছিলে আৰু ভূপেন হাজৰিকাৰ লগত তেখেতৰ গীত গোৱা। লোহিত গগৈ বুলি ক'লে সমগ্ৰ অসমত পৰিচিত। তো গতিকে যিহেতু আমাৰ অনুষ্ঠানটো হৈছে বৈপ্লৱিক দিশত আৰু লাচিতৰ গান গাবৰ কাৰণে আমি তেখেতক নিমন্ত্ৰণ জনাইছোঁ। 24 তাৰিখৰ দিনাখন মূল আকৰ্ষণ লোহিত গগৈ থাকিব। লগতে সাৰেগামা সুৰ বাহিনীৰ দ্বাৰা আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী সাংস্কৃতিক সন্ধ্যাটো উপভোগ কৰিব পাৰিব। তাতে আমাৰ সাৰেগামা সুৰ বাহিনীয়ে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰাব, লগতে আপোনাৰ ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰাব, লগতে তেখেতসকলৰ আমাৰ ভোৰতাল নৃত্য এটা আছে, আৰু লগতে বাঁহী বাদন মানে সুৰৰ যিটো আলয়, সুৰৰ এটা মানে হেৰি হ'ব মঞ্চস্থ কৰিব মঞ্চত। লগতে সন্ধিয়া আমাৰ আৰু দুগৰাকী শিল্পী আছে, তেখেতসকলৰ মুম্বাইত থাকে লেডি ছিংগাৰ, তেখেতসকলো আহিব। এই তিনিগৰাকী শিল্পীয়ে 24 তাৰিখৰ দিনাখন মূল কাৰ্যসূচী সাংস্কৃতিক সন্ধ্যাত থাকিব। আৰু আমাৰ লাচিত সেনা সংগঠনৰ মহাবীৰ লাচিত সেনাৰ আদৰ্শটোৱে হৈছে যে সমগ্ৰ অসমবাসী ৰাইজক বিভিন্ন জাতি জনগোষ্ঠী বৰ্ণ ভাষা নিৰ্বিশেষে আমি একত্ৰিত কৰিবৰ কাৰণে আমি সংগঠনটো আগুৱাই নিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু এই সংগঠনৰ থ্ৰু দি অসমবাসী ৰাইজক এটাই আমি আহ্বান জনাওঁ যে আগন্তুক দিনত অসমৰ বিভিন্ন জ্বলন্ত সমস্যা, জাতি ধৰ্ম সকলোখিনিক আমি একত্ৰিত কৰি আমি আগুৱাই যাম। আমি মহাবীৰ লাচিত সেনাৰ সেই লাচিত দিৱসটো আমি পুণ্যক্ৰমে প্ৰতি বছৰ উদযাপন কৰিম বুলি আমি আপোনালোকক থ্ৰু দি জনাইছোঁ। আৰু এই বছৰ আমাৰ গুৱাহাটীত হৈছে, অহা বছৰ হয়তো আমি জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।